প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নাগালেণ্ড বিশ্ববিদ্যালয়ত আপোনালোকে পোষ্ট গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰীৰ পৰা আৰম্ভ কৰি PhD ডিগ্ৰী কি বিষয়ত কৰিব পাৰিব আৰু PhD ডিগ্ৰী কৰিবৰ বাবে বা PhD কৰিবৰ বাবে কিমান ফিজ হ'ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। অসমৰ কাষতে আছে নাগালেণ্ড বিশ্ববিদ্যালয়। নাগালেণ্ড বিশ্ববিদ্যালয় হৈছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু নাগালেণ্ডৰ লুমামিত ইয়াৰ হেডকোৱাৰ্টাৰ আছে। ডিষ্ট্ৰিক্ট জোনহেবটো নাগালেণ্ড। নাকৰ দ্বাৰা B+ প্ৰাপ্ত ইউনিভাৰ্চিটি হয় গ্ৰেড আৰু ইয়াৰ অন্যান্য কেম্পাছো আছে। তাতো কি বিষয় পঢ়িব পাৰিব, ক'ত PhD কৰিব পাৰিব, সকলো কথা মই আপোনালোকক জনাম। উইণ্টাৰ আৰু ছামাৰ দুটা ছেছনত তেওঁলোকে PhD নটিফিকেশ্যন আগবঢ়ায়। জুলাই আৰু নৱেম্বৰ ডিচেম্বৰ, জুন জুলাই আৰু নৱেম্বৰ ডিচেম্বৰ এই সময়ছোৱাতেই মাষ্টাৰ ডিগ্ৰী জুন জুলাই আৰু PhD দুবাৰ ছামাৰ উইণ্টাৰ সময়ত তেওঁলোকে প্ৰকাশ কৰে। তেওঁলোকৰ ইউনিভাৰ্চিটিৰ ৱেবছাইট চোৱাটো আপোনাৰ দায়িত্ব। তাতে আপোনালোকে সকলো তথ্য লাভ কৰি থাকিব। মই প্ৰথমে কওঁ স্কুল অফ ছায়েন্সৰ বিষয়ে। স্কুল অফ ছায়েন্সেছৰ আণ্ডাৰত আপোনালোকে লুমামি কেম্পাছ যিটো হেডকোৱাৰ্টাৰ, তাত এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্ট আছে, বটানী আছে, কেমেষ্ট্ৰি, এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'গ্ৰাফী, মেথমেটিক্স, ফিজিক্স, জুলজি, চেণ্টাৰ ফৰ বায়'ডাইভাৰ্চিটি আৰু কহিমা কেম্পাছ যি মেৰিয়ামাত আছে, তাত মাত্ৰ জিঅ'লজি ডিপাৰ্টমেণ্টটোহে আছে ছায়েন্সৰ আণ্ডাৰত। তাৰপিছত স্কুল অফ ছ'চিয়েল ছায়েন্সৰ আণ্ডাৰত লুমামি কেম্পাছত আছে ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, ল', ট্ৰাইবেল ৰিচাৰ্চ চেণ্টাৰ, চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজ। কহিমা কেম্পাছ মেৰিয়ামাত আছে কমাৰ্চ, হিষ্ট্ৰী এণ্ড আৰ্কিঅ'লজি আৰু চাইক'লজি। তাৰপিছত স্কুল অফ হিউমেনিটিজ এণ্ড এডুকেশ্যন কেম্পাছত লুমামিত মাত্ৰ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন আছে। কহিমা কেম্পাছত মেৰিয়ামাত আছে এডুকেশ্যন, ইংলিছ, হিন্দী, লিংগুইষ্টিক্স, টিচাৰ এডুকেশ্যন, টেনিডাই, চেণ্টাৰ ফৰ নাগা ট্ৰাইবেল লেংগুৱেজ ষ্টাডিজ, উইমেন ষ্টাডিজ চেণ্টাৰ। স্কুল অফ মেনেজমেণ্ট ষ্টাডিজ SMS কহিমা কেম্পাছ মেৰিয়ামাত আছে মেনেজমেণ্ট। আৰু স্কুল অফ এগ্ৰিকালচাৰেল ছায়েন্সেছ মেডজিফেমা কেম্পাছ, ইয়াত আছে এগ্ৰিকালচাৰেল ইকনমিক্স, ইঞ্জিনিয়াৰিং, এক্সটেনশ্যন এডুকেশ্যন, এগ্ৰনমি, লাইভ ষ্টক প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট, এণ্টম'লজি, জেনেটিক্স এণ্ড প্লেণ্ট ব্ৰিডিং, ৰুৰেল ডেভেলপমেণ্ট এণ্ড প্লেনিং, হৰ্টিকালচাৰ, প্লেণ্ট পেথলজি, ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন, ছইল ছায়েন্স। স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি SET কহিমা কেম্পাছ মেৰিয়ামাত আছে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, বায়'টেকন'লজি, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইনফৰমেশ্যন টেকন'লজি। আৰু মই যদি কোনটো ডিপাৰ্টমেণ্টত কি ছিট খালী আছে PhDৰ তাৰ বিষয়ে যদি কথা কওঁ, প্ৰতি বছৰে কিন্তু প্ৰতি ছেছনতেই চেঞ্জ হৈ থাকে। গতিকে ইয়াকেই আপোনালোকে ফাইনেল বুলি নাভাবিব। লুমামি কেম্পাছত এন্থ্ৰপ'লজি PhD ছিট খালী নাই। বটানী 2024 চনৰ দেই, এইটো 25 চনৰ এতিয়ালৈকে ওলোৱা নাই। যেতিয়া ওলাব আপোনালোকে নিজে চাব, ৱেবছাইটতে উপলব্ধ। বটানী PhD 5, কেমেষ্ট্ৰি 3, এনভাইৰনমেণ্টেল PhD 7, ফৰেষ্ট্ৰি 3, জিঅ'গ্ৰাফী 2, মেথছ 1, ফিজিক্স 8, জুলজি 2। কহিমা কেম্পাছত PhD ছিট খালী নাই জিঅ'লজিৰ। লুমামিৰ 24 বৰ্ষৰ বাবেহে দেই, মই পুনৰ কৈছোঁ। লুমামি কেম্পাছ ইকনমিক্সত PhD কৰিব পাৰিব, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, ল', কমাৰ্চ, হিষ্ট্ৰী এণ্ড আৰ্কিঅ'লজি, চাইক'লজি কহিমা কেম্পাছত কৰিব পাৰিব। কহিমাত কৰিব পাৰিব এডুকেশ্যনত PhD, ইংলিছ, হিন্দী, লিংগুইষ্টিক্স, টিচাৰ এডুকেশ্যন, টেনিডি, চেণ্টাৰ ফৰ নাগা ট্ৰাইবেল লেংগুৱেজ ষ্টাডিজ। লুমামিত কৰিব পাৰিব PhD জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। কহিমাত কৰিব পাৰিব মেনেজমেণ্ট, এগ্ৰিকালচাৰেল ইকনমিক্স, এগ্ৰিকালচাৰেল এক্সটেনশ্যন এডুকেশ্যন, এগ্ৰনমি, এণ্টম'লজি, জেনেটিক্স এণ্ড প্লেণ্ট ব্ৰিডিং। মেডজিফেমা
কেম্পাছত ভেজিটেবল সায়েন্সত কৰিব পাৰিব ফ্ৰুট সায়েন্স ফ্লোৰিকালচাৰ এণ্ড লেণ্ডস্কেপিং আৰ্কিটেকচাৰ প্লেন্টেশ্যন স্পাইচেছ মেডিচিনেল এণ্ড এৰোমেটিক ক্ৰপছ লাইভষ্টক প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট প্লান্ট পেথলজি rural development and planning soil and water conservation soil science School of Engineering and Technology আন্ডাৰত কোহিমা কেম্পাছত কৰিব পাৰিব Agricultural Engineering and Technology PhD Information Technology Biotechnology ইত্যাদি ইয়াৰ বাবে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত 55% মিনিমাম মাৰ্কস লাগিব আৰু তেওঁলোকে পতা যেটো এন্ট্ৰেন্স টেষ্ট হ'ব হেতু পাস কৰিব লাগিব আৰু যদি নেট পিএইচডি আছে নেট জেআৰএফ আছে তেতিয়া হলে অলপ বেলেগ হ'ব ডাইৰেক্ট ইন্টাৰভিউত যাব লাগিব সমৰ্থ থ্ৰুদি এপ্লাই কৰিব লাগিব এপ্লিকেশন ফি 200 টকা জেনাৰেল ক্যাটাগৰী 150 টকা এসসি এসটি ওবিসি ক্যাটাগৰী হ'ব এডমিশন ফিজৰ কথালে মই আহো আপোনালোকৰ এডমিশন ফি ফাৰ্স্ট সেমিস্টাৰত পিএইচডিৰ 24340 টকা হ'ব আৰু 25030 টকাও হয় এটো সবৰ কাৰণে বেলেগ বেলেগ আৰু সাব সেমিস্টাৰত 6060 টকা 3750 টকা হোস্টেল হলে 5260 টকা 3300 টকাও হয় আৰু আইডি কাৰ্ড 110 লেট ফাইন হলে 110 টকা পাৰ ডে হ'ব এইটো আছিল আপোনাৰ পিএইচডি প্ৰগ্ৰামৰ ফিজ গম পালে আৰু যদি মেডজিফেমা কেম্পাছৰ কথা কওঁ তাত কিন্তু ফাৰ্স্ট সেমিস্টাৰত 14570 টকা সাব সেমিস্টাৰত 6180 টকা হোস্টেল হলে তাত 5260 3330 3300 হয় যদি কোহিমা কেম্পাছৰ কথা কওঁ 24810 টকা ফাৰ্স্ট সেমিস্টাৰত সাব সেমিস্টাৰ 5480 ট্ৰান্সপোৰ্টেশন ফিও থাকে আপোনাৰ 1650 টকা লুমামি কোহিমা 660 হয় 1650 হয় ওকে গটিকে মই যেটো ব্ৰচাৰ লৈছিলো হেতু আছিল উইন্টাৰ একাডেমিক ক্যালেন্ডাৰ প্ৰায় নৱেম্বৰ মানৰ পৰাই এডমিশন ফৰ্ম ফিলআপ আৰম্ভ হয় লাষ্ট ডেট নৱেম্বৰতে হৈ যায় এন্ট্ৰেন্স ডিসেম্বৰত হয় ৰিজাল্ট ডিসেম্বৰতে ওলাই এডমিশন জানুৱাৰীত হয় আৰু ক্লাস ফেব্ৰুৱাৰী পা হয় গটিকে এইটোৱে আপোনালোকে মনত ৰাখি এই বছৰৰ কাৰণে ৰৈ থাকিবলৈ পাৰে উইন্টাৰ সেশনৰ কাৰণে সামাৰ সেশনৰ কাৰণে সকে ইতিমধ্যে দিয়া হলে আৰু যদি আপোনালোকে এপ্লাই কৰা নাই হেতু গোল আৰু কিন্তু মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব এতিয়াও এপ্লাই বা অন্যান্য কৰিব বিচাৰিলে পাৰিব কিন্তু পিএইচডিৰ ইতিমধ্যে ডেট সমাপ্ত হৈ গৈছে ধন্যবাদ